জুবিন গাৰ্গৰ সৈতে এক অলৌকিক ঘটনা সোণাপুৰত 12 বছৰ পূৰ্বে জুবিন গাৰ্গে উঠিছিল এখন বিশেষ ফটো যিখন ফটোক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে জুবিন গাৰ্গৰ যি স্থানত সমাধিস্থ কৰা হৈছে সেই স্থানৰ পৰা মাত্ৰ 800 মিটাৰ নিলগত এটা বিশেষ হিল মোৰ পাছফালে থকা এইটো আকাশমুখী যেটো হিল আপোনালোকে দেখিছে এই হিলটোতেই 12 বছৰ পূৰ্বে আমাৰ মৰমৰ জুবিন দাই ফটো উঠিছিল সিদিনা আছিল ধলফাত দিয়াৰ সময় পুৱাৰ সময় সেই সময় আৰু সেই সময়খিনিতেই উজনি অসমৰ পৰা কোনোবা এটা অনুষ্ঠান কৰি আহোতে পুৱাৰ সময়খিনিত চাহ খাবলৈ বুলি জুবিন দা আৰু তেওঁৰ সংগী বৃন্দই ৰখিছিল সোণাপুৰৰ এই স্থানতে আৰু এই স্থানখিনিতে থকা এই বিশেষ হিলটো আপোনালোকে মোৰ পাছফালে দেখিছে এই হিলটোতেই জুবিন দাই যিখন ফটো আপোনালোকে দেখিছে সেই ফটোখন অনুসৰি জুবিন দাই এটা বিখন্ন মন যেন সেই ফটোখনত ক'ব বিচাৰিছে আৰু যিখন ফটোত পৰিস্ফুট হৈছে জুবিন দাই যেন আকাশলৈ চাই কিবা এটা ভাবি আছে আৰু সেইখন ফটো এনেদৰেই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছে আৰু এইটোৱে মই সেই হিলটো দেখুৱাইছো আৰু জ্যেষ্ঠ সাংবাদিক শামসুল হুদা পাটগিৰিৰ ফটোত তেওঁৰ কেমেৰাত আবদ্ধ হৈছিল জুবিন গাৰ্গৰ সেই বিশেষ ফটোখন আৰু এই হিলটো মই দেখুৱাইছো আজিৰে পৰা 12 বছৰ পূৰ্বে অৰ্থাৎ 2014 চনৰ কথা তেতিয়া উজনি অসমৰ এটা অনুষ্ঠান কৰি আহোতে সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত এই স্থানলৈ আহি জুবিন গাৰ্গে সেইখন বিশেষ ফটো উঠিছিল আৰু সেইখন ফটো এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে এতিয়া গোটেই ঠাইখিনি হাবিৰে পৰিপূৰ্ণ হৈছে সেই সময়ত তেতিয়া মুকলি আছিল আহল বহল এটা এলেকা আছিল আৰু পুৱাৰ সময়ত গাড়ীখন ৰখাই একাপ চাহ খাব লৈ জুবিন দাই অকমান দূৰ খুচকাঢ়ি আহি এখন ৰাবাৰ বাগান এইখন মই দেখুৱাইছো এখন ৰাবাৰ বাগান এই বাগানখনৰ ভিতৰলৈ আহিছিল আৰু তেওঁৰ লগত আহিছিল জ্যেষ্ঠ সাংবাদিক শামসুল হুদা পাটগিৰি আৰু সেই দুয়োগৰাকীয়ে আহি এই হিলছটা দেখা পাইছিল আৰু জুবিন গাৰ্গক কৈছিল যে তুমি ইয়াতেই বহা আৰু তোমাক এখন মই ধুনীয়া ফটো উঠাই দিম আৰু সেই ফটোখন এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে বিশেষভাৱে জুবিন গাৰ্গক যিটো স্থানত সমাধিস্থ কৰা হৈছিল সেই স্থানতেই মাত্ৰ 2 মিনিটৰ বাদ সেই স্থানতেই এই বিশেষ ফটোখন তুলিছিল আজিৰ পৰা 12 বছৰ পূৰ্বে গতিকে এই যি কাকতালীয় ঘটনা বা কাকতালীয় সংযোগে এক প্ৰকাৰে এতিয়া প্ৰতিগৰাকী লোককে এতিয়া হতচকিত কৰি তুলিছে জুবিন গাৰ্গে হয়তো কিবা এটা বিচাৰি পাইছিল এই স্থানখিনিত তেওঁ প্ৰায় সোণাপুৰলৈ অনুষ্ঠান কৰিবলৈ আহোঁতেই বা অনুষ্ঠান কৰি আহোঁতে এই স্থানতে ৰৈছিল আৰু আজি যেন গোটেই জীৱনৰ কাৰণে আজীৱন জুবিন গাৰ্গে এই স্থানতেই থাকি গৈছে এটা স্থায়ী ঠিকনা হৈ মই ইয়াৰে স্থানীয় লোকসকল আছে তেওঁলোক আহি উপস্থিত হৈছেহি মই অকণমান তেওঁলোকৰ সৈতে কথা পাতোঁ জুবিন গাৰ্গ এই স্থানতে আহি এক সময়ত আজিৰ পৰা 12 বছৰ পূৰ্বে জিৰণি লৈছিল আৰু এইটো এটা কাকতালীয় সংযোগ ইয়াৰ পৰা মাত্ৰ 900 মিটাৰ ব্যৱধান দূৰত্ব তাতে তেওঁক চিৰদিনৰ কাৰণে সমাধিস্থ কৰা হৈছে বা আমাৰ মাজত থাকিব গতিকে অকণমান আপোনাৰ প্ৰতিক্ৰিয়াটো জানিব বিচাৰিছোঁ হয় এই হিলছটা চালে আৰু সেই ফটোখন চাই পেলাই এই হিলছটা চাইছোঁ আজি গাত কিবা শিহৰণকাৰী সৃষ্টি হৈছে যেন জুবিন দা আমাৰ মাজত ইয়াত চিৰকালৰ কাৰণে ইয়াতে বহি থাকিব আৰু আমি চাই থাকিম তেখেতৰ যিমানখিনি কৰণীয় আছিলে সেইবোৰ আমি প্ৰেৰণা হিচাপে লৈ জুবিন দাক আমি ইয়াতেই সদায় ৰাখিব বিচাৰিছোঁ আমাৰ মাজত ৰাখিব বিচাৰিছোঁ আমাৰ অন্তৰত ৰাখিব বিচাৰিছোঁ তেখেতৰ সেই প্ৰতিচ্ছবি যেন বহি আছিলে সেই ছবিখনে বহু কথা কয় যে সমাজখনত তেওঁ বহুত কৰিছিলে আৰু বহুত কৰিব লগা আছিলে গতিকে তেখেতৰ আমাৰ যিখিনি তেখেতে সমাজৰ কাৰণে কৰি গৈছে সাহসিকতাৰ পৰিচয় দি গৈছে সঁচা কথাকে ফহিয়াই গৈছে এই বুকু ফিন্দাই কোৱা সেই মানুহজন আমাৰ মাজত যদিও নাই তেখেতৰ সেই আদৰ্শ আমি আখৰে আখৰে পালন কৰিম বুলি পেলাই আমি সকলো যুৱ সমাজ আজি ওলাই আহিছোঁ আৰু এই ঠাইডোখৰ চিৰদিনলৈ যুগ যুগান্তৰলৈ সংৰক্ষিত হোৱাৰ কথা আমি চিন্তা কৰিছোঁ গতিকে চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে এই ঠাইডোখৰ এক পৰ্যটকৰ স্থলী কৰি তোলক যাতে দূৰ দূৰণিৰ পৰা মানুহ আহি পেলাই জুবিন দাই ইয়াতে যে এখন্তেক জিৰণি লৈছিলে তেখেতে যে শান্তি অনুভৱ কৰিছিলে এইটো শান্তিৰ ঠাই হিচাপে মানে কি নামাকৰণ কৰক এইটো শান্তিৰ ঠাই জুবিন দাই ইয়াত সুখৰ ঠাই হিচাপে ইয়াতে এখন্তেক জিৰণি লৈছিলে গতিকে এই ঠাইটুকুৰা সদায় শান্তিৰ ঠাই হৈ ৰওক আৰু অসমবাসীৰ কাৰণে এটা সম্পদ হৈ ৰওক তাকে কামনা কৰিছোঁ এতিয়া এই শতিকা পুৰণি
শিলচটা সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে আপোনালোকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰক কিবা জনাব আপোনালোকে আমি সকলোৱে মিলি পেলাই চৰকাৰক জনাম তাৰ উপৰিও আমাৰ যিমানখিনি নিজে কৰিব পৰা আজি প্ৰথম আৰম্ভণি কৰিছোঁ এই জংঘলখিনি চাফ কৰিছোঁ আচলতে এই মাটিখিনি আচলতে এজন গৰাকী আছে এই গৰাকীৰ ঘৰলৈও আমি গৈছোঁ আৰু যাম তেখেতৰ লগত আলোচনা কৰিম যে আমাৰ অভিপ্ৰায় মাটিখিনি দখল কৰা নহয় আমাৰ অভিপ্ৰায় অকল এই ঠাইখিনি আমাৰ জুবিনদাৰ জিৰণি লোৱা ঠাইখিনি মুকলি কৰি দিব লাগে তেওঁ মানে কি ৰাইজৰ কাৰণে এৰি দিব লাগে সেইখিনি আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ জুবিন গাৰ্গে বহু ফটো উঠিছে কিন্তু সেই ফটোৰ মাজতো যেন বিশেষ হৈ ৰৈছে এইখন ফটো কিয় বিশেষ হৈছে কাৰণ জুবিন গাৰ্গৰ সোণাপুৰত হয়তো কিবা এটা সংযোগ আছিল মনে প্ৰাণে সোণাপুৰক ভাল পাইছিল সেইকাৰণে আজীৱন তেওঁ এটা স্থায়ী ঠিকনালৈ সোণাপুৰতে থাকিব আৰু সেই সোণাপুৰত থকাৰ প্ৰাক মুহূৰ্ততে এই শতিকা পুৰণি যিটো শিল সেই শিলটোত জুবিন গাৰ্গে ফটো উঠিছিল মই ফটোখন অকণমান দেখুৱাওঁ এইখন হৈছে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক ৰীতা চৌধুৰীয়ে সম্পাদনা কৰা গৰিয়সী এই গৰিয়সীৰ বেটুপাত আপোনালোকে দেখিছে এই বেটুপাতত এতিয়া সেই ফটোখন দিয়া হৈছে শৰত মৰহি গ'ল এটা ইয়াতে তেওঁলোকে লিখিছে গতিকে এইখনেই ফটো সেই বিখ্যাত ফটোখন আৰু এই ফটোখন এতিয়া চৰ্চা চলিছে গতিকে আমি দেখুৱাইছোঁ এই ছটা শিল ইয়াৰ আশে পাশে কেইবাটাও শিল দেখিবলৈ পাইছোঁ গতিকে এই শিল যাতে তেওঁলোকে সংৰক্ষণ কৰক অসম চৰকাৰে সংৰক্ষণ কৰক তাৰ সমান্তৰালভাৱে সকলোৱে আহক চাওক জুবিন গাৰ্গৰ এইসমূহ স্মৃতি সকলোৱে ধৰি ৰাখক আৰু এই যি শিল এই শিলক লৈ এতিয়া যিটো অঞ্চল এই অঞ্চলত দেখিছে হাবিৰা পৰিপূৰ্ণ হৈছে গতিকে এইসমূহ মুকলি কৰাৰ ব্যৱস্থা কৰক মাটিৰ যিজন গৰাকী সেই মাটিৰ গৰাকীয়ে উদ্যোগ লওক গতিকে এনেধৰণৰ স্মৃতি জুবিন দাক জীয়াই ৰাখিব ঠিক আছে প্ৰাঞ্জিতক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই বিশেষ শিলটোৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জিতে পোনপটীয়া সম্প্ৰচাৰ দেখুৱালে এই শিলটোতে কিছু সময় জিৰণি লৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে আৰু এই শিলটোৰ কাষতে এতিয়া চিৰদিনৰ বাবে অন্তিম শয়নত হাৰ্টথ্ৰবগৰাকী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ